ৰাতিপুৱাই শুই উঠি গা পা ধুই থাকোঁতেই এয়া নিধিক খুৰীয়েকে ভাত দিছে মানে কি আৰু পথাৰলৈ যাবলৈ যা যোগাৰ কৰি আছিলে যে এতিয়া ভাত খাই পিনি ক'লৈ যাবলৈ কৈছে মা পথাৰলৈ পথাৰলৈ কি কৰিবলৈ যাবলৈ কৈছে তাৰপিছতে আৰু আগবেলাৰ সময়খিনি গ'ল এতিয়া বতৰটো মানে কিনকিনীয়াকৈ বৰষুণ দি আছে বতাহো মাৰি আছে সেইকাৰণে কাপোৰবোৰ অকণমান সময়ৰ কাৰণে আগফালে উলিয়াই দিলোঁ তাৰপিছতে মানুহজনে আকৌ কথা পাতি থাকোঁ আহা বুলি কৈছে মানে ছোৱালীজনী শুলে যে মই ক'লোঁ বোলো কথা পাতি থকাতকৈ এনেই খালী মুখে কথা পাতি থকাতকৈ চাহ বনাই আনিলোঁ এতিয়া চাহ খাই খাই কথা পাতি আছোঁ আমাৰ আকৌ পথাৰৰ পৰা মানুহবোৰ অহাই নাই দেই এতিয়ালৈকে 2টামানেই বাজিব হৈছে এতিয়া তাৰপিছতে এয়া আমি চাৰে 4:30 বাজিছে আৰু আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ মানে নিতাই পুখুৰীলৈ যাম আৰু আজি এয়া 3 দিনৰ পিছত যামগৈ অকণমান বেয়াও লাগে ঠাণ্ডা হ'ব ৰিকিহঁতৰ ঘৰতো এয়া ৰিকিয়ে বেগকেইটা লৈ গৈছে ঘৰৰ পৰা যাবৰ সময়ত সদায় ৰাস্তাতে মানুহকেইটা আমাৰ ঘৰৰ মানুহকেইটা এনেকৈ বহি থাকে বা থিয় হৈ থাকে আৰু তাৰপিছতে এৰি অহাৰ সময়ত আমি মানুহজনে মই ৰাস্তাত পাতি আহোঁ এৰি থৈ আহিলোঁ আমাৰো বেয়া লাগে বোলো আজি মানে এৰাতিৰ কাৰণে আমাৰো বেয়া লাগি থাকে মানে মনটো তাতে থাকি আহে যে অকণমান সময়ৰ কাৰণেও আকৌ ৰাতিপুৱাৰ পৰা আকৌ এডজাষ্ট হওঁ আৰু য'ত থাকোঁ তাতে আছে তোমার ছবি যে দোহাই এয়া ঘৰৰ পৰা আকৌ ঘৰলৈ বুলি আহি থাকোঁতে বাহঁতক ৰাস্তাতে লগ পালোঁ গুণগুণহঁতক আমাৰ নিধি আকৌ এতিয়া সোমাবলৈ লাগেই নহয় সোমাব আৰু তাই চাব দেই ক'ৰ পৰা পালে এইকেইটা বাহঁতে ভাত খাই আহিবলৈ জোৰ কৰিছিলে ৰাতি কিন্তু আমি নাখালোঁ বাৰু চাহ খালোঁ তাৰপিছতে নিধিয়ে অকণমান গুণগুণৰ লগত খেলেই নহয় আৰু খেলাটোহে মেইন তাৰ কাৰণে ঘৰ পালোহি ঘৰ পোৱাৰ পিছতে আৰু চাহ তাহ নাখালোঁ মানে বাহঁতৰ ঘৰত যিহেতু চাহ খালোঁৱেই মায়ে ভাত বনালে ভাত খালোঁ সেইখিনি আৰু ৰেকৰ্ড কৰা নহ'ল আহি পাই ভাগৰ লাগিলে অলপমান কাপোৰ কানিখিনি চিজিলোঁ কৰিলোঁ বেগ চেগবিলাক